Hello students, তোমালোকৰ কাৰণে এটা ইনফৰমেশন বহুত ইম্পৰ্টেন্ট ইনফৰমেশন এবাৰ যি সকলে এইচএস দিলা পৰীক্ষা তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কথা কিছুমান লৈ আহিছো স্কলাৰশিপ ৰিপিট দিয়া সকলৰ কাৰণে ৰিপিট দি যদি এবাৰ বেয়া হৈছে তেওঁলোকৰ কাৰণে বা বেটাৰমেন্ট দিয়া সকলৰ কাৰণে বা নেক্সট জুনে বেটাৰমেন্ট দিম বুলি ভাবিছা তেওঁলোকৰ কাৰণে কেইটামান ইনফৰমেশন লৈ আহিছো সেইগিটা হৈছে ৰিয়েল ইনফৰমেশন মই অলপ টাইম এটো কাৰণে লাগিলে মই বৰ্ডৰ মানুহৰ লগতো কথা পাতিলো পাতি মেলি তেওঁলোকে যোনটো ইনফৰমেশন দিলে তেওঁলোকে যেটো কথা ক'লে সেই হিচাপত বেছ কৰি পেলাইহে মই ইনফৰমেশন দিটা কৈছো বা ওপৰৰ কথাবিলাক কোৱা নাই তেওঁলোকৰ লগত আলোচনা কৰিলো ফোনত মই কথা পাতিলো পতাৰ পিছত তেওঁলোকে যোনটো কথা ক'লে সেই বস্তুটোহে মই তোমালোকক জনাব বিচাৰিছো প্ৰথম কথা হ'ল কি যি সকল ছাত্ৰ ছাত্ৰীয়ে ধৰি লোৱা যোৱাবাৰ পৰীক্ষা দিছিলা ঠিক আছে যি সকল ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ পৰীক্ষা দিছিলা তেওঁলোকে কি কৰিলা এবাৰ ৰিপিট দিলা মানে যোৱাবাৰ যেনিবা পৰীক্ষা তোমাৰ ফেল হৈছিল সাপোজ ঠিক আছে মই এটাকে শুনিবা কথা যে যি সকল ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ ফেল কৰিছিলা ধৰি লোৱা দুটা সাবজেক্ট হওক বা কোৰ সাবজেক্ট হওক বা যতে নহওক ফেল কৰিছিলা তেওঁলোকে এবাৰ ৰিপিট দিছা ঠিক আছে যি সকলে তোমাৰ ৰিপিট এক্সাম দিছা তো ৰিপিট এক্সাম দিয়া সকলে কি কৰিলা এবাৰ যেনিবা পাস কৰি গলা ঠিক আছে গ্ৰেছ মাৰ্কস দি পেলাই হওক বা যিয়ে হওক যিকোনো প্ৰকাৰে তোমালোকে পাস কৰি গলা তোমালোকে নেক্সট কন্টিনিউ কৰি থাকিবা ডিগ্ৰী কৰা বা যিয়ে কৰা তোমালোকে কন্টিনিউ কৰিব পাৰিবা তাতো কিছুমান কথা আছে যি সকলে যোৱাবাৰ পৰীক্ষা দিছিলা বা যোৱাবাৰ পৰীক্ষাত তোমালোকে পাস কৰিছিলা নম্বৰ কম পোৱা কাৰণে এবাৰ যি সকলে ৰিপিট দিছা কিন্তু এবাৰ পৰীক্ষা তোমাৰ ফেল কৰিলা তেওঁলোকে কি কৰিলা যোৱা বছৰৰ মাৰ্কশিটখন তোমালোকে ইউজ কৰিব পাৰিবা ঠিক আছে কি কলো গম পালানে যি সকলে যোৱাবাৰ ফেল কৰিছিলা এবাৰ ৰিপিট এক্সাম দিছা তেওঁলোকে এবাৰ যদি পাস কৰিছা তেওঁলোকে এই মাৰ্কশিটখন ইউজ কৰিব পাৰিবা যোৱাবাৰ যি সকলে পাস কৰিছিলা বাট নম্বৰ কম হোৱাৰ কাৰণে আকৌ এবাৰ ৰিপিট দিলা কিন্তু বেয়া হ'ল কিন্তু তোমালোকে আগৰখনে ইউজ কৰিব পাৰিবা আগৰ মাৰ্কশিট যোনখন পাস কৰিছিলা সেইখন মাৰ্কশিট ইউজ কৰিব পাৰিবা নতুনখন কামত নাহিব 3 নম্বৰতে যি সকলে যোৱাবাৰ বেয়া কৰিছিলা এবাৰ ৰিপিট দিলা এবাৰো বেয়া কৰিলা তেওঁলোকৰ কোনো কাৰণে কোনো ধৰণৰ অপচন নাই তেওঁলোকক আকৌ ৰিপিট এক্সাম দিবলৈ দিয়া নহয় ৰিপিট দিয়া চান্স মাত্ৰ এবাৰ দিয়ে বোৰ্ডে গতিকে ৰিপিট দিবলৈ আৰু নেক্সট তোমালোকে চান্স নোপোৱা যদিহে তোমালোকে আকৌ এইচএস পঢ়িম বুলি ভাবিছা আকৌ এইচএস ফাৰ্ষ্ট ইয়াৰ পৰা তোমালোকে নাম লগাব লাগিব এটো এটা বেয়া নিউজ হ'ব পাৰে এটা বেয়া খবৰ বুলি হ'ব পাৰে কিন্তু যোনটো ৰিয়েল হেতু ফেক্টটো মানিবই লাগিব বুজি পাইছানে যি সকলে যোৱাবাৰ বেয়া কৰিছিলা যি সকলে এবাৰ ভাল কৰিম বুলি ৰিপিট এক্সাম দিলা বাট এবাৰো বেয়া হ'ল কিবা কাৰণত তেওঁলোকে কিন্তু নেক্সট আকৌ এবাৰ ৰিপিট দিবলৈ নোপাও ৰিপিট দিবলৈ এবাৰহে চান্স পাবা গতিকে তোমালোকে যদি আকৌ হাই সেকেন্ডাৰীটো পঢ়িম বুলি ভাবিছা আকৌ প্ৰথমতে এইচএস ফাৰ্ষ্ট ইয়াৰ পৰা নাম লগাব লাগিব ঠিক আছে যি সকলে গ্ৰেছ মাৰ্কস দি পাস কৰিছা তেওঁলোকে ডিগ্ৰী কৰিব পাৰিবা তেওঁলোকে ধৰিলা মই বিশেষকৈ সায়েন্সৰ ষ্টুডেন্টৰ কথা কৈছো তেওঁলোকে যদি CW বা JW বা তেনেকুৱা নীট বা বিএসসি নাৰ্ছিং বা তেনেকুৱা কোৰ্স টেকনিক্যাল কোৰ্স কৰিম বুলি ভাবিছা তেওঁলোকে কিন্তু গ্ৰেছ মাৰ্কস পোৱা সাবজেক্টত তোমালোকে নহব যোনকিটা সাবজেক্ট লাগে সেই পাৰ্টিকুলাৰ এক্সামটোৰ কাৰণে ধৰিলা কেমিষ্ট্ৰি মানে কি CW কাৰণে PCM লাগে তুমি যদি কেমিষ্ট্ৰি বা কোনবা এটা সাবজেক্ট এই PCM ৰ ভিতৰত কোনবা এটা বা কোনবা দুটাত যদি গ্ৰেছ পাইছা তোমালোকে সেই এক্সামটো দিবলৈ এলিজিবল নহবা যিকোনো ধৰণৰ টেকনিক্যাল কোৰ্স বি ফাৰ্ম হওক বা BSc নাৰ্ছিং হওক বা এইবিলাক যোনবিলাক ডিগ্ৰী লেভেলৰ কোৰ্স তেওঁলোকে এইবিলাক কোৰ্সত যত PCM দৰকাৰ হয় বা PCMD দৰকাৰ হয় বা PCB দৰকাৰ হয় তাত তোমালোকে কিন্তু ৰিপিট মানে কি বুলি কয় এন্ট্ৰেন্সটো এপিয়াৰ কৰিব নোৱাৰিবা ঠিক আছে কাৰণ কেলে তাত ক্লিয়াৰলি মেনশন কৰা থাকে যে যত গ্ৰেছ মাৰ্কস যদি গ্ৰেছ মাৰ্কস পোৱা ষ্টুডেন্ট সকলে সেই এক্সামটোত এপিয়াৰ হ'ব নোৱাৰে তোমালোকে চেক কৰিও চাব পাৰা সেইখিনি ইনফৰমেশন পাইছো ডিগ্ৰী যদি তোমালোকে গ্ৰেছ মাৰ্কস পাই পাস কৰি গলা কিন্তু ডিগ্ৰী কৰিম বুলি ভাবিছা BSc নৰমাল BSc কৰিম বুলি ভাবিছা বা নৰমাল BA কৰিম বুলি ভাবিছা বা BCom কৰিম বুলি ভাবিছা তোমালোকে সেই সাবজেক্টত তোমালোকে মেজৰ নপোৱা বেলেগ এটা সাবজেক্ট যোনটো হাইছ মাৰ্ক পাইছা সেই সাবজেক্টত তোমালোকে মেজৰ কন্টিনিউ কৰিব পাৰিবা তাৰ কাৰণে সমৰ্থত লাগিব সমৰ্থ তোমালোকে আপলোড কৰিব লাগিব এটা তুমি এতিয়া পাৰ্সেন্টেজ তো ধৰিলা মই 55% পাইছো বা মই 60% মই 54% পাইছো বা মই 50% পাইছো গতিকে সেই পাৰ্সেন্টেজ গিটা কৈ এতিয়া লাভ নাই তো তোমালোকে সিট পাবা নে নোপোৱা তোমালোকে ডিগ্ৰী কৰিব পাৰিবা নে নোৱাৰা হেতু ডিসাইড হ'ব সেই মেৰিট লিষ্টখন ওলোৱাৰ পিছতে তোমালোকক মই এতিয়া সাজেষ্ট কৰো 11 তাৰিখৰ পৰা তোমালোকৰ সমৰ্থৰ পৰ্টেলটো ষ্টাৰ্ট হ'ব বুলি মই নটিচটো পাইছো তোমালোকে সমৰ্থ যেতিয়া তোমালোকে চেক কৰি থাকিবা সমৰ্থ যেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব তোমালোকে 5খন ম্যাক্সিমাম কলেজত
তোমালোকে কি কৰিব পাৰিবা এপ্লাই কৰিব পাৰিবা তোমালোকৰ মাৰ্কশ্বিটৰ মতে তোমালোকে 5খন কলেজ ওচৰৰে হওক বা দূৰৰে হওক 5খন কলেজ এপ্লাই কৰা তো সেই 5খন কলেজৰ পৰা তোমালোকক মেৰিট লিষ্ট মৰা হ'ব গতিকে সেই মেৰিট লিষ্টত যদি পোৱা দেন পাবা যদি নোপোৱা তেতিয়াহ'লে নহ'ব বুজি পাইছানে গতিকে 50% 45% তুমি সিট পাই যাব পাৰা কোনো কথা নহয় 45%টো তুমি সিট পাই যাব পাৰা বা 50%টো সিট পাবা বা কেতিয়াবা কিছুমান কলেজত 60%টো তুমি সিট নাপাবও পাৰা তো সেই কাৰণে মই তোমালোকক এটাই সাজেষ্ট কৰিছো যদিহে তোমালোকৰ এবাৰ ৰিজাল্ট এভাৰেজ হৈছে যিসকলে ভাল নম্বৰ পাইছে সেইটো বেলেগ কথা যিসকলে এভাৰেজ হৈছে ৰিজাল্ট তেওঁলোকক মই এটাই সাজেষ্ট কৰিম যে তোমালোকে নৰ্মেল বিএসসি যদি কৰিব বিচাৰা তোমালোকে সমৰ্থত এপ্লাই কৰা সমৰ্থৰ কেইদিনমানৰ পিছত তোমালোকৰ মেৰিট লিষ্ট মাৰিব মেৰিট লিষ্ট মাৰিলে তোমালোকে গম পাবা ক'ত কিন্তু গ্ৰেছ পোৱা সাবজেক্টত তুমি কেতিয়াও মাইনৰো ল'ব নোৱাৰা বা তুমি মেজৰো কৰিব নোৱাৰা ঠিক আছে মই এতিয়া তোমালোকক সেইটো বস্তু জনাই দিলো ঠিক আছে এবাৰ এনইপি মতে ভিএসসি এসএসসি এএসসি এইবিলাক কোৰ্স আছে তো সেইবিলাক কোৰ্স তোমালোকৰ সেইটো বেলেগ কথা বাট যোনটো সাবজেক্টত তুমি গ্ৰেছ পাইছা তুমি তাত মেজৰ নোপোৱা আৰু মাইনৰো ল'ব নোৱাৰা ঠিক আছে আৰু কথাটো হ'ল কি টেকনিক্যাল কোৰ্স যোনবিলাক আছে বিএসসি নাৰ্ছিং হওক CW JW নিট এইবিলাক এক্সামৰ কাৰণে তোমালোকে যদি গ্ৰেছ মাৰ্কছ পাই পেলাই পাছ কৰিছে তেতিয়াহ'লে তোমালোকে এপিয়াৰ হ'ব নোৱাৰা ঠিক আছে বি ফাৰ্মৰ কোৰ্স বিলাক এতিয়া কিছুমান প্ৰাইভেট ইনষ্টিটিউটে লৈ লয় যদিও মানে তোমাৰ কি হয় গ্ৰেছ মাৰ্কছ থাকে পাৰ্চেন্টেজ যদি ভাল থাকে ধৰি লোৱা তুমি পাৰ্চেন্টেজ 60% প্লাস পাইছা বাট তোমাৰ কি হয় কোনবা এটা সাবজেক্টত গ্ৰেছ হয় প্ৰাইভেট ইনষ্টিটিউট বিলাকে লৈ লয় কিন্তু গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ এক্সামটোৰ কাৰণে যেটো এন্ট্ৰেন্স বিএসসি নাৰ্ছিং হওক বা বি ফাৰ্মে হওক এন্ট্ৰেন্স দিহে মানে সিট পোৱা যায় গতিকে সেই গ্ৰেছ মাৰ্কছ পোৱা সকলে এন্ট্ৰেন্সটো দিব নোৱাৰিবা ঠিক আছে মই এতিয়া তোমালোকক জনাই দিলো এতিয়া নেক্সট আহিলে স্কলাৰশ্বিপৰ কথা কৈছো যিসকলে 60% বা 60%ৰ এভব পাইছা তেওঁলোকে মানে নৰ্মেল জেনেৰেল কেটেগৰী ষ্টুডেন্টৰ কথা কৈছো 60 বা 60%ৰ ওপৰত যিসকলে পাইছা তোমালোকে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপটো এবাৰ চাবা এনএছপি স্কলাৰশ্বিপ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ নহয় আচলতে এনএছপি স্কলাৰশ্বিপ বুলি কয় সেই এনএছপি স্কলাৰশ্বিপ যোনে পাইছা 60% বা 60% প্লাস যিসকলে পাইছা তোমালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিবা ঠিক আছে এই স্কলাৰশ্বিপটো সবৰ কাৰণে ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন বুলি নাই মুঠতে এই এনএছপি স্কলাৰশ্বিপটো সবে এপ্লাই কৰিব পাৰিবা কোনো প্ৰবলেম নাই ঠিক আছে আৰু ছোৱালী সকলে তোমালোকে জানাই নিযুত মইনা আঁচনি যোনটো স্কিম হয় মাহে 1250 টকা তাত তুমি লাগে গ্ৰেছ মাৰ্কছ দি পাছ কৰা বা যেনেকে পাছ কৰা কোনো কথা নাই তোমালোকে এপ্লাই কৰিব পাৰিবা ছোৱালী সকলে হেতু পাবাই 1250 টকা যোনটো মাহে দিয়ে 10 মাহৰ কাৰণে নিযুত মইনা আঁচনি স্কিম তো সেই আঁচনি স্কিমটো মতে তোমালোকে মান্থলি 1250 টকা যদি পাবলে হয় ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন বুলি কথা নাই প্ৰতিজন ষ্টুডেন্ট প্ৰতিগৰাকী ছোৱালী ষ্টুডেন্টে এপ্লাই কৰিব পাৰিবা তোমালোকে এই স্কলাৰশ্বিপটো যোনটো 1250 টকা মান্থলি সেই 1250 টকা তোমালোকে এডমিশন মানে কি মান্থলি যোনটো ৰেমুনাৰেশন দিয়ে এই আঁচনিটো আন্ডাৰত সেই তোমালোকে হেতু এপ্লাই কৰিব পাৰিবা ঠিক আছে 60% বা 60%ৰ ওপৰত পোৱা সকলে এনএছপি স্কলাৰশ্বিপটো এপ্লাই কৰিবা এতিয়া চোৱা এটা মোষ্ট ঈশান উদয় প্লাস ইনস্পায়াৰ্ড ফেলোশ্বিপ যিসকল জেনেৰেল কেটেগৰী ষ্টুডেন্ট আনৰিজাৰ্ভ ঠিক আছে আনৰিজাৰ্ভ তো আনৰিজাৰ্ভ ষ্টুডেন্ট সকলে যিসকলৰ পাৰ্চেন্টেজ 75% প্লাস হৈ আছে তো তেওঁলোকে সেফ হৈ থাকা যে তেওঁলোকে ঈশান উদয় বা ইনস্পায়াৰ্ড ফেলোশ্বিপ মানে যেহেতু নৰ্থ ইষ্টৰ 10000 ল'ৰা ছোৱালী সিলেক্ট কৰা হয় এবাৰ পাৰ্চেন্টেজটো ওপৰত বেছ কৰিব কাট অফ বুলি এটা কথা থাকে তো যিসকলে 75% প্লাস পাই আছা বা 80% পাই আছা তেওঁলোকে কিন্তু এই ঈশান উদয় স্কলাৰশ্বিপটো এপ্লাই কৰিব যিসকল আনৰিজাৰ্ভ মানে জেনেৰেল কেটেগৰী ষ্টুডেন্ট ওবিসি কেটেগৰী ষ্টুডেন্টৰ 70%ৰ পৰা পোৱাৰ চান্সটো থাকে এসসি এসটি সকলৰ 65 বা 65 to 68 তেনেকুৱা ধৰণৰ এটা ৰেঞ্জ যোৱাবাৰ 68% লৈকেও তোমাৰ ঈশান উদয় স্কলাৰশ্বিপটো পাইছে বহুত ষ্টুডেন্টে ঠিক আছে মোৰ ষ্টুডেন্ট এজনে আছে 68% তেওঁ এসসি হয় কিন্তু তেওঁ ইনস্পায়াৰ্ড ফেলোশ্বিপ মানে ইনস্পায়াৰ্ড ঈশান উদয় স্কলাৰশ্বিপটো পাইছে ঠিক আছে মান্থলি 5600 টকাকে যিসকল আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰী ষ্টুডেন্ট তেওঁলোকে 80% যদি পাইছা বা 75% প্লাস পাইছা তেওঁলোকে চিন্তা কৰিব নালাগে তেওঁলোকে ঈশান উদয় স্কলাৰশ্বিপটো কাৰণে যোনখিনি ৰিকোয়াৰ্ড ডকুমেন্টছ হয় ডোমেচিয়েল সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট ঠিক আছে বাৰ্থ সাৰ্টিফিকেটৰ পৰা ধৰি যিখিনি তোমালোকৰ আধাৰ কাৰ্ড এইবিলাক বেংক একাউন্ট এইবিলাক সব তোমালোকে গোটাই লোৱা কাৰণ তোমাৰ বছৰ বুলি আগষ্টৰ শেষৰ ফালে 15 আগষ্টৰ পিছত তোমালোকৰ এই ঈশান উদয় যোনটো এপ্লিকেশনৰ তোমাৰ কি আহিব পৰ্টেলটো খুল খাব তো তাৰ আগতে তোমালোকে সোনকালে এই ডকুমেন্টছ খিনি গোটাই লবা ঠিক আছে
তাৰপিছত তোমালোকে স্কুটি কথা গম পালা 80% লাগিব যিসকল ষ্টুডেণ্টে 80% আৰু 80% প্লাছ পাইছে ল'ৰা আৰু ছোৱালী দুটাই তেওঁলোকে এইবাৰ যোনটো আমাৰ ডক্টৰ বাণীকান্ত কাকতি বঁটা সেই বঁটাটোৰ আণ্ডাৰত তোমালোকে স্কুটি পাবা 80% পোৱা সকলে 75% পোৱা সকলে তোমালোকে ইনস্পায়াৰ্ড ফেলোশ্বিপ বা ইছানোদয়ৰ কাৰণে এপ্লাই কৰিব পাৰিবা 60% বা 60% প্লাছ হোৱা ষ্টুডেণ্ট সকলে সবেই তোমালোকে NSP স্কলাৰশ্বিপটো এপ্লাই কৰিবা আৰু ছোৱালীসকলে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন যিয়ে কথা নহওক তোমালোকে এপ্লাই কৰিব পাৰিবা কাৰ কাৰণে এই নিযুত মইনা আঁচনি ছোৱালীসকলৰ কাৰণে ঠিক আছে যিসকলে যোৱাবাৰ ফেইল কৰিছিলা এইবাৰ ৰিপিট দিছা এইবাৰ যদি ৰিজাল্ট ভাল হৈছে এখন মাৰ্কশ্বিট তোমালোকে ইউজ কৰিব পাৰিবা কিন্তু যদি গ্ৰেছ মাৰ্কছ লৈ পেলাই এইবাৰ পাছ কৰিছা তেতিয়া কিন্তু সেই গ্ৰেছ মাৰ্কছৰ ছাবজেক্টত তোমালোকে BSc কৰিব নোৱাৰা বা BA কৰিব নোৱাৰা বা BCom কৰিব নোৱাৰা টেকনিক্যাল কোৰ্স যদি পঢ়িম বুলি ভাবিছা টেকনিক্যাল কোৰ্স তোমালোকে তোমালোকে গ্ৰেছ মাৰ্কছ লৈ পেলাই তোমালোকে টেকনিক্যাল কোৰ্স পঢ়িব নোৱাৰা পলিটেকনিক আৰু ITI কথা মই এবাৰ চাব লাগিব পলিটেকনিক ITI কথা মই বিশেষকৈ ইমান নাজানো তো এবাৰ চাই মেলি তোমালোকক মই জনাই দিম বাৰু মই টেলিগ্ৰামতে জনাই দিম দেই পলিটেকনিকৰ ITI যোনটো আছে পলিটেকনিক আৰু ITI গ্ৰেছ মাৰ্কছ দি যদি এবাৰ গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰিছে জেনেৰেলি এইকেইটাও টেকনিক্যাল কোৰ্স ঠিক আছে মই শুনা মতে ITI আৰু পলিটেকনিক এইকেইটাও তুমি নোৱাৰা কি কৰিব গ্ৰেছ মাৰ্কছ পালে তুমি নোৱাৰা মানে যিকোনো ধৰণৰ টেকনিক্যাল কোৰ্স হক লাগে তুমি বি ফাৰ্ম কৰা ঠিক আছে ধৰি লোৱা তুমি CW দিয়া নেট দিয়া BSc নাৰ্ছিং কৰা ঠিক আছে বা পলিটেকনিক দিয়া ITI দিয়া পলিটেকনিক ITI কথা 100% চিয়ৰ নহয় কিন্তু বাকি কেইটা যোনকেইটা এক্সাম কলো CW নেট জি পৰা ধৰি যিকেইটা আছে তাত তোমালোকে কেতিয়াও হেৰি কৰিব নোৱাৰা এপ্লাই কৰিব নোৱাৰা যদিহে গ্ৰেছ মাৰ্কছ পাইছা ঠিক আছে নেটৰ কাৰণে 55% গ্ৰেছ লাগে CW কাৰণে 75% লাগে আৰু কি বুলি কয় তোমাৰ JW কাৰণে 75% লাগে সেইখিনি তোমালোকে জানাই আৰু যোৱাবাৰ যিসকলে দিছিলা পৰীক্ষা যোৱাবাৰো যদি বেয়া হৈছে এবাৰো যদি বেয়া হৈছে তেওঁলোকৰ কাৰণে উপায় নাই তেওঁলোকে আকৌ SS ফাৰ্ষ্ট ইয়াৰ পৰা পঢ়িব লাগিব যদি যোৱাবাৰ ভাল হৈছিলে কিন্তু এবাৰ মাৰ্কছ বঢ়াবৰ কাৰণে আকৌ ৰিপিট দিছা এবাৰ যদি বেয়া হৈছে তোমালোকে যোৱাবাৰ মাৰ্কশ্বিটখন ইউজ কৰিব পাৰিবা ঠিক আছে এইখিনি ইনফৰমেশ্যন কলো আৰু লগতে স্কলাৰশ্বিপ যেতিয়া পৰ্টেলবিলাক আৰম্ভ হ'ব তোমালোকক মই জনাই থাকিম ভিডিঅ'টো ভালকৈ চাবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে জয় আই অসম